মই যাব বিচাৰি মোৰ সৈতে সংযুক্ত হৈছে ভাস্কৰ দত্ত আপোনাৰ ওচৰলৈ যাম কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকেও নিজাববীয়াকৈ সেই সকল লোকক যিমান পাৰে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে দেখুৱাই আছে এতিয়া আপোনালোক নিয়োজিত হৈছে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ গতিকে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম ভাস্কৰ অভিজ্ঞতা প্ৰথমতে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ক্ৰমান্বয়ে দি গৈছিলোঁ আৰু বৰ্তমান সময়ত আমাক বহুতজনে অভিযোগে উত্থাপন কৰিছে যে পাবলগীয়া পোৱা নাই ইতিমধ্যে বহুতকেইজনে এই লাইভত থকা হয়তো কৈছে চাগে অভিযোগ দিছে ক্ৰমান্বয়ে আৰু সেইটো অলপ অপমানিতও হৈছোঁ আৰু বহু লোকে এতিয়া দিম বুলি সাহাৰ্য দিম বুলি আগবাঢ়ি আহিবলৈও তেওঁলোকে অলপ ভয়ো কৰিছে যোৱাকালিৰ পৰা যিখিনি কিছুমান ভিডিঅ' চাৰ্কুলেট হৈ আছে যে এইটো আমি অলপ তাত এনেকুৱা পাইছোঁ যিয়ে পাব লাগে তেওঁলোকে নাই পোৱা তো তেতিয়া ধৰক আৰু কিছুমানে আমাক ফোন কৰিছে যে কেনেকৈ আমাক অলপ সাহাৰ্য দৰকাৰ হৈছিল তো এইটো কাৰণে প্ৰথমতে আমি যেতিয়া নিজে আগবাঢ়ি গৈছিলোঁ ক্ৰমান্বয়ে দি গৈছিলোঁ আৰু দুই এজন আমাৰ লগত সহযোগিতা আগবঢ়াইছিল তো বিশেষকৈ আজি এখন অলপ আগত আমি আমগুৰি গাঁওখনৰ নাম আছিল শান্তিবন 17 ঘৰ পৰিয়ালৰ এখন গাঁও গোটেই গাঁওখন শেষ হৈ গ'ল কিন্তু এই পৰ্যন্ত কোনো চৰকাৰী পক্ষই হওক বা কোনো প্ৰশাসন বা আপোনাৰ কোনোবা MLA হওক কোনো তাত আজিলৈকে ভৰি দিয়া নাই কোনো আমাৰ নিচিনা ব্লগাৰে হওক বা তেওঁলোকে অলপ বিপদত আছে আৰু গোটেই গাঁওখন উৰি গ'ল আৰু এতিয়া যিহেতু আমাৰ সমীৰণ বৰদলৈ ডাঙৰীয়াই কৈছে যে ঘৰ বনাই দিব লাগে বুলি তো আজি গৈ মই একেটাই দেখিলোঁ তেখেতলোকক খোৱা বস্তু নালাগে বৰ্তমান তেখেতলোকক খুব পানীৰ প্ৰয়োজন আৰু যিহেতু সকলো দিন হাজিৰা কৰা ব্যক্তি তেখেতলোকে থাকিবলৈ একোৱেই নাই সকলো শেষ গতিকে তেওঁলোকে যে এটাই দাবী উত্থাপন কৰিছে যে আমাক ঘৰটো দিয়ক যেনে তেনে আমাৰ ঘৰটো বনাই দিয়ক তেতিয়া আমি এটলিষ্ট আমি নিজে আৰ্থিকভাৱে অলপ সবল কৰিব পাৰিম আৰু বাকী বহুকেইজন ব্যক্তিয়ে যিহেতু ইনাৰৱেৰ পুৰুষৰে হওক বা মহিলাৰে হওক সেইটো প্ৰব্লেম হৈ আছে মমৰ প্ৰব্লেম হৈ আছে মম তেখেতলোকে পোৱা নাই মহ মৰা ধূপৰ অসুবিধা হৈ আছে আৰু বিশেষকৈ সকলোৰে যদি আমি কমনলি যদি চাওঁ পানীৰ প্ৰব্লেম হৈ আছে আৰু মেইন এতিয়া হৈ গৈছে ফেনাইলৰ কথা সাপ ওলাইছে বহুত আৰু ব্লিচিং পাউডাৰৰ প্ৰব্লেম তেখেতলোকে এইখিনি কৈছে যে আমাক দৰকাৰ হৈছে আৰু কিছু ঠাই আছে এতিয়া আমি আজি 3-4 দিন ধৰি আমি যেতিয়া কৈছোঁ দেখিছোঁ যে ইতিমধ্যে সাহাৰ্য বহুত আহিলে হয়তো এইখিনি 2 দিন খাব 3 দিন খাব 4 নম্বৰ দিনাখন আকৌ দৰকাৰ হ'ব পাৰে কিন্তু বৰ্তমান পৰ্যায়ত কিন্তু বানৰ যিহেতু পানীখিনি শুকাবলৈ আৰম্ভ কৰিছে সেই যিখিনি বস্তু তেখেতলোকক আকৌ পুনৰ মেৰুদণ্ডডাল থিয় দিবলৈ দৰকাৰ ঘৰখনেই হওক বা তেখেতলোকৰ ইনকাম চ'ৰ্চ যি আছিল সেই ইনকামৰ কাৰণে তেওঁলোকৰ যদি অলপ আমি সহযোগিতা আগবঢ়াওঁ আৰু তাৰ উপৰিও যদি আপুনি যিখিনি মই ক'লোঁ যেতিয়া খুব গোন্ধ এটা আটাইতকৈ সৰু বস্তুৱে যদি আমি চাওঁ মাস্ক এখন আপোনাৰ মাস্কৰ প্ৰয়োজন সকলোৰে বহুত গন্ধ হৈছে আৰু মেডিকেল যিহেতু এতিয়া আপোনাৰ স্বাস্থ্যজনিত বহুত বেমাৰ হ'ব পাৰে চেলেঞ্জেছ আহি যাব পাৰে সেইটো কাৰণে তেখেতলোকৰ মেডিচিনেল যিখিনি প্ৰব্লেম আপোনাৰ জ্বৰৰ টেবলেট হওক পেট চলা দৰৱ হওক সেইখিনি বহুতে বিচাৰিছে ORS বিচাৰিছে তেওঁলোক দুৰ্বল হৈ পৰিছে বেমাৰ